লিখিব কৈছে মই লিখা বন্ধ কৰিছোঁ মই দিয়া নাই পইচা দিব কৈছে মই পইচা লোৱা নাই কাৰণ বাপে টিউচন কৰিছে মানুহ বেকাৰ কিমান কৰি আছে এনেকুৱা জাগা এটা নাই মানুহ নোযোৱা জাগা নাই প্ৰেছখিনিও আমি প্ৰেছৰ মানুহ আহিছে প্ৰেছৰ ভিজুৱেল লোৱা ভাল প্ৰেছৰ মানুহখিনি প্ৰথম কথা মই 1 নম্বৰ ৱাৰ্ডৰ পাৰিষদ হিচাপে সমাজখন কোনো ধ্বংসমুখী কাম হোৱাটো মই নিবিচাৰোঁ আৰু উঠি অহা নৱপ্ৰজন্মক সদায় এটা সূক্ষ্ম চিন্তাধাৰাৰে যাতে সমাজখন গঢ় ল'ব পাৰে বা সমাজখন ভাল হয় অসমীয়া সমাজখনৰ যিটো বাতাবৰণ সেইটো যাতে জীয়াই থাকে তাৰ এটা প্ৰচেষ্টা লৈছোঁ আজি দেখিছোঁ আমি ইয়াতে এখন ৱাইন শ্বপ কৰিবলৈ এই অঞ্চলটোত এটা কেতিয়াবাৰ পৰা এটা প্ৰচেষ্টা লৈ আছে ইয়াৰ ৰাইজে সম্পূৰ্ণ বিৰোধিতা কৰি আছে আৰু মই পাৰিষদ হিচাপে মোৰ ঘৰত যেতিয়া অনাৰ দুজন তেখেতৰ ল'ৰা আৰু দেউতাক গৈছিলে তেতিয়া মই স্পষ্টভাৱে কৈছিলোঁ তেওঁলোকে মোক ফাইনেন্সিয়েল কিবা অফাৰ দিছিলোঁ মই তেতিয়া কৈছিলোঁ যে মই এইবোৰত নাই মই সমাজখন ধ্বংস হোৱাটো নিবিচাৰোঁ আৰু ইয়াতে কোনো কাৰণত ৱাইন শ্বপ হোৱাটো মই নিবিচাৰোঁ ইয়াতে শিক্ষা অনুষ্ঠান আছে গুৱাহাটী বিশ্ববিদ্যালয় সিদিনা জানিয়েই মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তেতিয়া নাথ ছাৰ আছিলে তেখেতক গৈ সম্পূৰ্ণ কৈছোঁ এই বিষয়ে মই ভিচিক অৱগত কৰাইছোঁ গতিকে তেওঁলোকৰ ফালৰ পৰা এইটো অবজেকশ্যন কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফালৰ পৰা আৰু যাৰ কাৰণে হয়তো আমাৰ জালুকবাৰী আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াগৰাকী মোৰ লগত ফোনযোগে টেলিফোনিক বাৰ্তা হৈছিলে আৰু তেওঁক গোটেইখিনি মই বুজাই কৈছোঁ আৰু তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁৰ ফালৰ পৰা এটা অভিযোগ গৈছে গতিকে তাৰ পিছতো কিয় বাৰে বাৰে এই জেগাখিনিক এটা গোটেই অঞ্চলটো নষ্ট কৰিবলৈ বাৰে বাৰে কিয় লাগিছে এইফালে আমি চৰকাৰক নিবেদন জনাইছোঁ আমি বিভিন্ন আন্দোলন কৰিছোঁ যে ইয়াত যিটো ড্ৰাগছৰ যিটো উৎপাত বৃদ্ধি হৈছে এই ড্ৰাগছ বন্ধ কৰাৰ কাৰণে আমি লাগি আছোঁ হয় ইয়াত 75 মিটাৰছৰ ভিতৰত যিখিনি মানুহ আছে তেওঁলোকৰ অপিনিয়নখিনি লোৱা হৈছে তাৰ ওপৰত বেছ কৰি পেলাই ডিচিশ্যনটো লোৱা হ'ব কি কৰা হয় এতিয়ালৈকে কেনেধৰণে আপোনালোকে চাব ৰুল মতে আমাৰ যিটো ৰুল হয় আমি ৰুল মতে যিমানখিনি কৰি আছো বাকিখিনিও ৰুল মতে হ'ব ৰাইজে আপোনালোকক অভিযোগ দিছে যে হয় হয় ৰাইজৰ অভিযোগ আছিলে হয় তাৰ ভিতৰত আপোনালোকে কোন আবকাৰী বিভাগৰ হয় হয় যেহেতু ওচৰতে হয় শিক্ষা অনুষ্ঠান আছে কিন্তু ইয়াৰ আমাৰ ৰুলৰ ডায়ামিটাৰত পৰিব লাগিব তেতিয়া সেইটো গণ্য কৰা হ'ব যিহেতু 75 মিটাৰৰ ভিতৰৰ মানুহখিনিৰ আপত্তি আছে সেইকাৰণে আমি আজি হিয়াৰিং এটা ল'বলৈ আহিলোঁ এনে আপোনালোকৰ শিক্ষা অনুষ্ঠানৰ কিমান দিব পাৰে মেট্ৰত আমাৰ 50 মিটাৰ 50 হয় হয় আজি আপোনালোকে গোটেইখিনি হয় হয় সবৰে অপিনিয়ন লোৱা হৈছে কেতিয়া আপোনালোকে গোটেই আমাৰ ফাইল প্ৰচেছ মতে এতিয়া আমি ৰিপৰ্ট দিম ইয়াৰ ওপৰত বেছ কৰি পেলাই হ'ব বিশ্ববিদ্যালয় চৌহদৰ পৰা 800 মিটাৰমান হ'ব হয় যে পৰিৱেশ বিনষ্ট হোৱাৰ ক্ষেত্ৰত এই মানে এইটো দিব দিয়া নাই কিন্তু ইয়াতে এনেকুৱা কথা আছে যে সম্প্ৰদায় মুছলিম হিন্দু যিটো সম্প্ৰদায় সেইটো সম্প্ৰদায়ৰ ওপৰত ভিত্তি কৰি তেখেতসকলে হাৰাম হ'ব বুলিহে দিব দিয়া নাছিলে আচলতে এইটো তেওঁলোকৰ টপিক আছিলে নেক্সট কথা ডায়াগ্ৰামৰ ভিতৰত যিহেতুকে আহিছে যে 800 মিটাৰ হলে দিব নোৱাৰে 500 মিটাৰলৈকেহে দিব পাৰে কিন্তু ইয়াতে ডায়াগ্ৰামৰ হিচাপত 800 মিটাৰ হৈ আছে তো টেকনিক্যালি যদি চাব যে আইন হিচাপত যদি চাব যে তেওঁলোকে ৰুল হিচাপত যাব আইন হিচাপত যাব আমি পিছফুলি কামখিনি কৰিব লাগে সেইটোৱে ধন্যবাদ মানে হয় ডায়াগ্ৰামৰ ভিতৰত তেওঁলোকক যেনেকৈ মাতা গৈছে তেওঁলোকে চাই চিতি যিখিনি ডায়াগ্ৰামৰ ভিতৰত পৰিব সেই অনুযায়ী যিটো ডিচিশ্যন দিয়ে সেইটো অবভিয়াছলি আমি চবে ৰেছপেক্ট কৰিব লাগিব ডেফিনেটলি ইয়াতে আপোনাৰ ওৱান শ্বপ হ'ব হয় হয় ৰাইজে তাৰমানে অভিযোগ কৰিছে ৰাইজে অভিযোগ কৰিছে কোনোবাই কৰিছে কোনোবাই কৰা নাই 75 মিটাৰছৰ ওচৰত যিসকলৰ ঘৰ সেইসকলৰ ওপৰত মানে সেইটো হৈছে সেইটোৱে আপোনালোকৰ মতে দিব লাগে আমি বিজনেছ পাৰপাছত চাইছো এইটো যিহেতুকে মালিকৰ কোনো ধৰণৰ অবজেকশ্যন নাই আমাৰ তেনেকুৱা ক'ব লগা এইটোত একো নাই আমি বিচাৰিছো আপোনালোকে অভিযোগ কৰিছে যোনে কৰিছে অভিযোগ তেওঁলোকে ডিচিশ্যন ল'ব ওপৰৰ পৰা যিটো ডিচিশ্যন আহে আমি সেইটো সন্মতি জনাম ধন্যবাদ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।